সকলোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ হোলীৰ। আমাৰ দেহাই আকৌ ৰাতিপুৱাৰ পৰাই কৈ আছে হোলী খেলোঁ হোলী খেলোঁ। এতিয়া কি কৰিম, আজিকালিতো ল'ৰা ছোৱালীৰ ওচৰত পাবলৈকে নাই। কাৰোবাৰ ঘৰত এটা কাৰোবাৰ ঘৰত দুটা, তাকো ঘৰবোৰ দূৰে দূৰে। সেইবাবে ভাবিলোঁ ওচৰৰ মানুহকেইঘৰলৈকে লৈ যাওঁ আৰু ওচৰ চুবুৰীয়া মানুহৰ লগতে হোলী খেলক বুলি ভাবি তাক পেকেট দুটা দি দেউতাকৰ লগত পঠিয়াই দিলোঁ। আৰু এয়া চাওকচোন কেনেধৰণে সি ওচৰ চুবুৰীয়া মানুহৰ লগত খেলিছে। এয়া দেউতাকেও ওচৰৰ ছোৱালীজনীক ফাকু দিছে আৰু দেউতাককো ঘঁহি দিছে। ভাল লাগিল, সি হেঁপাহ পলুৱাই খেলিলে। আমি শিশুসকলক এনেধৰণেই খেলিবলৈ সুবিধা অকণ দিব লাগিব। নহ'লে শিশুসকলৰ মনোজগতখনত আমি যদি বিচাৰ নকৰোঁ তেওঁলোকক আগবঢ়াই নিবলৈ, তেওঁলোকে যিটো বিচাৰে তেওঁলোকক দিব বিচাৰিলেহে তেওঁলোকে মনত আনন্দ পাব। অকল মোবাইলটো হিচাপে আমি দি থাকিলেওতো নহ'ব। আজিকালি পৰিৱেশেই বেলেগ হৈ গৈছে। এয়া চাওকচোন সি ছাগলীজনীকো, অকণমানি ছাগলী পোৱালীকেইটাকো ফাকু ঘঁহিলে। তাৰ পাছত দেউতাকে মোক বুৰাই পেলালে। মোৰ পিছে ভিডিঅ' কৰা নহ'ল দেই।